অসমৰ কৃষক বন্ধু সোণামুঙাহঁতে মৰমেৰে বন্ধা এয়া সোণগুটিৰ মুঠি, এয়া ফুলপাখৰি ধানৰ মুঠি, এয়া ফুলগাজ ধানৰ মুঠি, এয়া সম্পূৰ্ণ শালি ধানৰ মুঠি ই বৰ্তমান অসমৰ পৰা বিলুপ্তি হ'বলৈ লৈছে। ইয়াৰ সোৱাদ অন্য ধানৰ চাউলৰ সোৱাদতকৈ বেলেগ। এই ধানেৰেই কৃষক বন্ধুৱে ভোগালী উৎসৱ পাতিব। যিহেতু ই প্ৰায় অসমৰ পৰা নোহোৱা হ'বলৈ ধৰিছে, বিলুপ্তিৰ পথত, ইয়াক আমি সংৰক্ষণ কৰিব লাগিব, ইয়াক জীয়াই ৰাখিব লাগিব, ইয়াৰ খেতি কৰিব লাগিব। মই প্ৰতিজন কৃষক বন্ধু সোণামুঙাহঁতক মই আহ্বান জনাইছোঁ, আপোনালোকে ফুলপাখৰি ধানৰ খেতি কৰিব, ইয়াক জীয়াই ৰাখিব আৰু এই ধানৰ চাউলেৰে আপোনালোকে ভোগালী উৎসৱ পাতিব। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া হ'ল ফুলপাখৰি ধান, এয়া সুৱাগমণি ধান। বিভিন্ন স্থানত নাম ইয়াৰ বেলেগ বেলেগ যদিও আমি ইয়াক ফুলপাখৰি বা ফুলগাজ ধান বুলি কওঁ ফ্ৰেণ্ডছ। ধন্যবাদ ফ্ৰেণ্ডছ।